মৰমৰ ছাত্ৰ-ছাত্ৰীসকল BHS ক্লাছ চেনেলটিত আজি তোমালোকলৈ মই আগবঢ়াম 2023 বৰ্ষৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ অসমীয়া বিষয়ৰ নৱম শ্ৰেণীৰ প্ৰশ্ন কাকতখন তোমালোকে এনেদৰে প্ৰশ্নখন পাবা উত্তৰ কৰিব লাগিব কত কিমান মাৰ্ক থাকিব তোমালোকক এনে সিলেবাস দিয়া হৈছে তো প্ৰশ্ন কাকতখন পালে তোমালোকে সুবিধা হ'ব বুলি ভাবিছো মই এখন আপলোড দিছো তোমালোকে ভালকে কৰিবা উত্তৰবোৰ কেটামান উত্তৰ আগত দিয়া হ'ল আজি দুটামান মই মাজতে কৰি দিছো সময় নাপাওঁ গোটে উত্তৰ লিখিবলৈ সেইকাৰণে মই প্ৰশ্ন কাকতখনে আপলোড দিছো কিবা নোৱাৰিলে তোমালোকে কমেন্ট বক্সত ইয়াতে কমেন্ট কৰি দিবা মই উত্তৰবোৰ দিবলৈ চেষ্টা কৰিম অসমীয়া সাহিত্য চয়নিকাৰ 2023 বৰ্ষৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আসামিজ ক্লাছ 9ৰ পৰীক্ষাত প্ৰশ্ন আহিব মুঠ 50 নম্বৰৰ আৰু সময় 2 ঘণ্টাই পাবা ইয়াতে সোৱা প্ৰশ্ন কাকতখন কেনেদৰে আহিব যেহেতু তোমালোকে ষষ্ঠ সপ্তম অষ্টম শ্ৰেণীত 50 নম্বৰৰ পৰীক্ষা দি আহিছে কিন্তু কম সংখ্যক প্ৰশ্ন থাকে তাতে 10 নম্বৰ তোমালোকৰ থাকে প্ৰজেক্ট বা পঠন থাকে ইয়াতে পঠন বুলি নাথাকে ইয়াতে গোটে প্ৰশ্ন উত্তৰ কৰিব লাগিব তোমালোকে সোৱা প্ৰথম প্ৰশ্নটো আহিছিল ক বিভাগৰ 1 নম্বৰ অতি চমু উত্তৰ লিখা মই এই উত্তৰ কেইটা তোমালোকক আগবঢ়াইছিলো ব্যৱহাৰ প্ৰণালী ঘাই মন্ত্ৰ কি বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা জয়ন্ত মাধৱ বৰাই কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে উৰা বাতৰি মানে কি কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় সময় কি গতিত ঘূৰে 2 নম্বৰটো প্ৰশ্ন চমু উত্তৰ লিখা ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি ইয়াতে 2 নম্বৰকে আছিল প্ৰথম কেইটাত 1 নম্বৰ 2 4 গুণ ইয়াতে 8 আছে কিয় নিৰ্বোধ হিংহিঙীয়া মানুহৰ শত্ৰু খৰহ সময়ক কিয় নৈৰ সোঁতৰ লগত তুলনা কৰা হয় সময়ৰ ডাঙৰ ভাগবিলাক কি কি 3 নম্বৰ প্ৰশ্নটো হৈছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা এই প্ৰশ্নটোত নম্বৰ আছে 3 নাই তোমালোকে তিনিটা পৰামৰ্শ আগবঢ়াব লাগিব নাইবা আছে হেতু নোৱাৰিলে তোমালোকে তাৰ পিছৰটো কৰিব পাৰিবা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰাময়ৰ বাবে 3 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা আমি 3 নম্বৰৰ বাবে এটো উত্তৰ লিখিব লাগিব হেতু যদি কিবা খেলিমেলি হয় পৰামৰ্শ আগবঢ়াবলৈ কৈছে যদি টান পোৱা নাইবা এটো লিখিব পাৰা কি কি কাৰণত বা লিখাৰ সুবিধা দিছিলেটো কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় তাৰ 3টা কাৰণ লিখা তাৰ পিছত আছে অতি চমু তাতে আছিল 4 অতি চমু উত্তৰ লিখা ইয়াতে আছে 1 2 নম্বৰ আছে দুটাত শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম কি তোমালোকে জানা দ্বিতীয়তে 6 নম্বৰটো আছে কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন এই দুইটাৰ প্ৰশ্নত 2 নম্বৰ আছিল পঞ্চমতে আহিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত আছে 4 নম্বৰ ইয়াতো নাইবা প্ৰশ্ন আছে ব্যাখ্যা কৰিবলৈ দিছিল 23 চনত যাক যোগী না পাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত যাক যোগী নপাৱে ধ্যানত হেন কৰি পলান্ত ভয়ত উত্তৰটো মই অলপ আগবঢ়াই দিছো অতি চমু উত্তৰ লিখা এই দুটাৰ প্ৰশ্ন উত্তৰ লিখিছিলো মই শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থখনৰ নাম হৈছে কীৰ্তন ঘোষা কৃষ্ণগীত গাৱন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হল যশোদা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে এটো মই তোমালোকক এতিয়া পঢ়ি দিছিলো
যাক যোগী নপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। আমি লিখিব লাগিব উক্ত প্ৰথমতে প্ৰসংগ কোনে লিখা ক'ৰ পৰা আনিছো সেইটো কথা লিখিব লাগিব। উক্ত পদফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে লিখা বা শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এতিয়া হ'ল পদফাকিৰ জৰিয়তে কি ক'ব বিচাৰিছে। পদফাকিৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰিছে। পদফাকিৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰিছে বা উলিয়াইছে। পদফাকিৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰিছে। শ্ৰীকৃষ্ণ ত্ৰিজগতৰ সৃষ্টিকৰ্তা। তেওঁক মহাযোগীসকলেও অনেক সাধনা কৰিও লাভ কৰিব নোৱাৰে, কিন্তু সেইজন পৰম ঈশ্বৰক যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে। কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়ত শিশু কৃষ্ণই পলাই ফুৰিবলগীয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান সদায় ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা উক্ত পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে। আমাৰ তাৰপিছত নাইবা প্ৰশ্ন দিছে যে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। শিশুলীলা পাঠটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অনুপম ৰচনা। পাঠটিৰ মাজেৰে পৰম পুৰুষ ভগৱানক সাধাৰণ শিশু অৰ্থাৎ মানৱ শিশু হিচাপে অংকন কৰিছে। বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী ভগৱন্তই মানৱ শিশু হিচাপে মাক যশোদাক আমনি কৰিছে। কৃষ্ণই এদিন মাতৃ যশোদাৰ গাখীৰ পান কৰি থাকোঁতে মাকে কোলাৰ পৰা নমাই জুইৰ ওপৰত দি থোৱা গাখীৰৰ পাত্ৰটো নমাবলৈ যাব লগা হোৱাত সাধাৰণ শিশুৰ দৰে তেওঁ কি কৰিছিল, ক্ৰোধান্বিত হৈ খঙতে কি কৰিছিল, দধিৰ ভাণ্ডবোৰ শিলগুটি দলিয়াই ভাঙি দৈবোৰ সিঁচৰিত কৰি লৱণবোৰ নিজে খোৱাৰ লগতে বান্দৰকো খুৱাইছিল। এই ক্ষেত্ৰত কৃষ্ণৰ মানৱীয় ৰূপটোত সাধাৰণ শিশু এটিৰ দুষ্টালি ৰূপটো ফুটি উঠিছে। মাতৃয়ে কৰা দুষ্টালিৰ শাস্তি দিবলৈ এছাৰিলৈ কৃষ্ণৰ পাছে পাছে কি কৰিছিল, যশোদায়ে খেদি গৈছিল। মাকে অশেষ কষ্ট কৰিও কৃষ্ণক ধৰিব পৰা নাছিল। কি হৈছিল তাৰপিছত ধৰিব নোৱাৰিছিল। কাৰণটো হৈছে তেওঁ অনাদি অনন্ত। কৃষ্ণ হৈছে ভগৱান আৰু ভগৱান হৈছে অনাদি অনন্ত। তেওঁই জগতৰ পৰম ব্ৰহ্ম। শেষত কৃষ্ণই মাকৰ কষ্ট বুজি পাই তেওঁ নিজে ধৰা দিয়েহি। এনেদৰেই কৃষ্ণই মাক যশোদাক নগুৰ নাকতি কৰিছে। এতিয়া ৬ নম্বৰ প্ৰশ্নটো আছিল তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য নোহোৱাৰ কাৰণ লিখা। কাৰণ আৰু উত্তৰায়ণ। তোমালোকক মই নট্যবিধি ইতিমধ্যেই আপলোড দিছোঁ। কাৰণত মূৰ্ধন্য নটো কিয় হৈছে। ৰি ৰ মূৰ্ধন্য শ আৰু দন্ত্যায়নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ থকাৰ কাৰণে দন্ত্যায়ন মূৰ্ধন্য ন হৈছে। তাৰপিছত আছে উত্তৰায়ণ। উত্তৰ শব্দৰ পিছত অয়ন শব্দ
যোগ হোৱাৰ কাৰণে কি হৈছে অয়ন শব্দৰ দন্ত্যান্ন মূৰ্ধন্য ন হৈছে এইটো নিয়ম আছে পঢ়িবা তাৰ পিছত খটো আহিছে তলৰ যিকোনো এটা শব্দৰ মূৰ্ধন্য খ হোৱাৰ কাৰণটো লিখা ইয়াতো 1 নম্বৰ আছে দুটা দিয়া আছে যিকোনো এটা লিখিব লাগে কষ্ট আমি পাইছিলো যে মূৰ্ধন্য ত বৰ্গৰ আখৰ যুক্ত দন্ত্যান্ন সদায় মূৰ্ধন্য নহয় তাৰ পিছত আছে ভূমিষ্ঠ ভূমি শব্দৰ পিছত থকা হঠস্থ শব্দৰ স্থ শব্দৰ দন্ত্যাস কি হয় মূৰ্ধন্য খ হয় কাৰণ আমি পাইছো তোমালোকে কিটা মূৰ্ধন্যৰ সত্ৰবিধি মই যোৱাকালি আপলোড দিছিলো চাই লবা তাৰ পিছত মই উত্তৰ কৈ দিয়া নাই প্ৰশ্নখন দিছো তোমালোকে উত্তৰ কৰিবা নোৱাৰিলে সুধিবা তাৰ পিছত আছে গটো তলৰ যিকোনো দুটাৰ বিপৰীতাৰ্থক শব্দ লিখা ইয়াতো 1 2 আছে নিন্দা শব্দৰ বিপৰীত শব্দ কি জানা প্ৰশংসা হৰ্ষ বিষাদ আবিৰ্ভাৱ তোমালোকে কৰিবা যদি নোৱাৰা কমেন্ট বক্সত কমেন্ট কৰিবা তলত দিয়া যিকোনো এটা বিষয়ৰ এখন ৰচনা লিখিব লাগে ৰচনাত তোমালোকে পইণ্ট ওয়াইজ লিখিলে হ'ব ইমান কষ্ট নহয় 1 2 2 2 1 মানে 1 + 2 + 2 + 2 + 1 পইণ্ট কেটা কি আছে ধৰি লোৱা প্ৰথম আছে তোমাৰ জীৱনৰ লক্ষ্য এখন মই আপলোড দিম আৰম্ভণিত আছে 1 লক্ষ্যৰ আৱশ্যকতা 2 লক্ষ্য নিৰ্বাচনৰ কাৰণ 2 লক্ষ্য প্ৰাপ্তিৰ প্ৰস্তুতি 2 সামৰণি 1 মুঠতে 8 নম্বৰ ৰচনাখনত আছে জীৱনৰ লক্ষ্যৰ সেইখন যদি কিবা কাৰণত তোমালোকৰ লক্ষ্য এতিয়াও বান্ধি লোৱা নাই তেতিয়া এইখন লিখিব দ্বিতীয় যিখন আহে সেইখন লিখিবা যোৱা বছৰ এখন আহিছিল যে দূৰদৰ্শন 23ত আহিছিল এখন দূৰদৰ্শন আৰম্ভণি লিখিলে 1 নম্বৰ 1 আছে দূৰদৰ্শন আৰম্ভণি দূৰদৰ্শনৰ আৱিষ্কাৰ দূৰদৰ্শনৰ উপকাৰ দূৰদৰ্শনৰ অপকাৰ সামৰণিখন বেছি সহজ হ'ব লিখিবলৈ আৰম্ভণিটো লিখি ললে আৱিষ্কাৰ চাই কোনে কৰিছে চাই লবা দূৰদৰ্শনৰ উপকাৰ আমাৰ লাভ কি হয় আমি টিভিটো চালে দূৰদৰ্শন চালে তাৰপিছত অপকাৰ কি হয় বেছি সময় চাই থাকিলে আমাৰ কি অসুবিধা হয় বা আমি চাবলগীয়া যদি বিষয় বাছি ল'ব নাজানো তেতিয়া অসুবিধা হয় তাৰপিছত সামৰণি তাৰপিছত তুমি ভাল পোৱা এজন মহৎ ব্যক্তি তোমালোকে ভাল পোৱা কোনো এজন ব্যক্তি যিজনেই ভাল পোৱা সেইজনৰ আৰম্ভণিতে এজন মহৎ লোকৰ বিষয়ে কিয় পঢ়িব লাগে জানিব লাগে সেইটো লিখিব লাগিব জন্ম আৰু শিক্ষা সাহিত্য সমাজ সংস্কৃতিলৈ অৱদান আৰু ভাল পোৱাৰ কাৰণ আৰু সামৰণি মুঠতে 8 নম্বৰ এনেদৰে পইণ্ট ওয়াইজ লিখিব লাগিব তাৰ পিছত আছে বৈচিত্ৰ্যময় অসম এখনো পঢ়োৱা হৈছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট তলৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ নাইবা ধৰ্মবিশ্বাস সম্পৰ্কে চমুকৈ লিখা ইয়াতে দিছে 3টা যিকোনো এটাৰ বিষয়ে ধৰ্মবিশ্বাস আৰু উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব লাগে আহোমসকল কাছাৰৰ জনগোষ্ঠীসকল আৰু কাৰ্বিসকল ইয়াতে মাত্ৰ 2 নম্বৰ আছে তাৰ পিছত আছে 9 নম্বৰ 8 নং প্ৰশ্নত উল্লেখিত জনগোষ্ঠী কেইটাৰ ওপৰতে আমি পাই আহিলো জনগোষ্ঠী কেইটা যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখিব লাগে ইয়াতে 3 নম্বৰ আছে যেনে লাচিত বৰফুকনৰ বিষয়ে লিখিব পাৰা আৰু আছে তোমালোকে চাবা যিজনৰ যাৰ বিষয়ে জানা লিখিবা কৃষ্ণকান্ত সন্ধিকৈ এনেকে আছে আৰু তাৰপিছত আছে খ বিভাগ এটা আছে অতি চমু উত্তৰ লিখা মাধৱ কন্দলী কোন আছিল ইয়াতে 1 2 আছে মাধৱ কন্দলীয়ে শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল পঢ়ি চাবা তোমালোকে ইয়াতে 1 2 আছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তেওঁ কোৰ ৰজা আছিল এটো 11 নম্বৰ প্ৰশ্ন ইয়াতো আছে 2 নম্বৰ হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ইয়াতে আছে 3 নম্বৰ নাইবা হুবেল সিংগত বহি হনুমন্তই কি ভাবিছিল এটো পঢ়ুৱা মই পঢ়ুৱা নাই এতিয়ালৈকে তাৰ পিছত আছে 13 নম্বৰ তলৰ যিকোনো দুটা শব্দৰ আধুনিক ৰূপ লিখা এটাত হাফকে আছে শতক গোৱা কন্তকী কিতাপতে দিয়া আছে অৰ্থ তাৰ পিছত আছে 14 নম্বৰ বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটাৰ
এক এককৈ আছে শিক্ষক, ছাত্ৰ, অভিনেতা। যিটো প্ৰশ্ন বুজি নোপোৱা বা উত্তৰ নোপোৱা সেইটো তোমালোকে কমেণ্ট বক্সত লিখি দিবা। আজিলৈ ইয়াতে সামৰিছোঁ।